নমস্কাৰ বন্ধু বান্ধৱীসকল, আইজননী চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি বিশেষ ভিডিঅ'লৈ। আৰু এইখিনিতে কৈ থওঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল নটিফিকেশ্যন বেলটো অন কৰি ল'ব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আমি পিঁয়াজ আৰু নহৰু প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ, নহয়নে বন্ধু বান্ধৱীসকল? ইয়াক বৈজ্ঞানিক অনুসৰি অৰ্মিত মনা হৈছে, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াক খোৱাৰ পৰা বিৰত ৰখা হৈছে। কিয়নো ইয়াক বৈজ্ঞানিক দিশৰ পৰা অৰ্মিত মনা হৈছে আৰু শাস্ত্ৰীয় দিশৰ পৰা কিয় ইয়াক খোৱাৰ পৰা বাধা আৰোপ কৰা হৈছে, ইয়াৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, পিঁয়াজ আৰু নহৰু কেইবাবিধ বেমাৰৰ পৰা আমাৰ বাবে উপকাৰী, যেনে বেছি ঠাণ্ডা লগা, চৰ্দি আদি আদি। সেয়েহে বিজ্ঞানে ইয়াক অৰ্মিত বুলি কোৱা হৈছে, কিন্তু শাস্ত্ৰীয় ধৰ্ম অনুসৰি ইয়াক খোৱাৰ পৰা বিৰত ৰখা হৈছে। ইয়াৰ কাৰণটোৱেই হৈছে, যেতিয়া সাগৰ মন্থন হৈছিল তাত নানা প্ৰকাৰৰ দ্ৰব্য ওলাইছিল, তাৰ মাজতে এক বিশেষ অৰ্মিত ওলাইছিল আৰু সেই অৰ্মিত দেৱতাসকলক ভাগ কৰি দিয়া হৈছিল। আৰু সেই সময়ত ভগৱন্তৰ চতুৰালি সন্দেহ হোৱাক ৰাহু গৈ দেৱতাসকলৰ মাজত অৰ্মিত পান কৰিবলৈ সক্ষম হৈছিল। আৰু ঠিক তেনেতে চন্দ্ৰ আৰু সূৰ্যই গম পাই ভগৱান শ্ৰীকৃষ্ণক অৱগত কৰাই দিছিল। আৰু ঠিক লগে লগে ভগৱন্ত শ্ৰীকৃষ্ণই চক্ৰৰ সহায়েৰে ৰাহুৰ ডিঙি কাটি দিয়া হৈছিল। আৰু যি সময়ত কটা হৈছিল সেই সময়ত অৰ্মিত ডিঙি পাইছিলগৈহে, আৰু লগে লগে তাৰ পৰা দুটোপাল ডিঙি কাটি দিয়াৰ ফলত মাটিত পৰি যায়। সেই যে দুটোপাল অৰ্মিত মাটিত পৰিছিল, সেয়ে পিঁয়াজ আৰু নহৰু উৎপন্ন বুলি কোৱা যায়। আৰু ৰাহুৱে ভক্ষণ কৰাৰ বাবে সেই অৰ্মিত জোঠা হৈ পৰিছিল, সেয়েহে তাৰ পৰা উৎপন্ন হোৱা পিঁয়াজ নহৰুৰ ভগৱন্তৰ আগত অৰ্পণ কৰাত বাধা আৰোপ কৰা হয়। আৰু ই অসুৰৰ কাৰণত জন্ম হোৱাৰ বাবে ইয়াক অসুৰত্ব কাৰণ বুলি মনা হয়, আৰু জোঠাৰ বাবে ইয়াক ভগৱন্তৰ চৰণত অৰ্পণ কৰা নহয়। আৰু ই কামশক্তিকো উদ্ভৱ কৰা বুলি কোৱা হয়। সেয়েহে ইয়াক শাস্ত্ৰীয় ধৰ্ম অনুসৰি খোৱাৰ পৰা বঞ্চিত কৰা হৈছে। বিজ্ঞান দিশৰ পৰা চাবলৈ গ'লে ইয়াক ঔষধি হিচাপে ব্যৱহাৰ কৰাটো কোনো ভুল হ'ব নোৱাৰে। আৰু শাস্ত্ৰীয় ধৰ্ম অনুসৰি চাবলৈ গ'লে অসুৰত্ব জ্ঞান বুদ্ধি বৃদ্ধি কৰে আৰু কামশক্তিক বৃদ্ধি কৰে, তেনেহ'লে ইয়াক সেৱন কৰা উচিত হ'ব নোৱাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।